বিনন্দ শইকীয়া, জয়নাথ শৰ্মা আৰু আমাৰ দুৰ্গাৰাজ বড়ো তিনিগৰাকীৰ লগত চাৰিগৰাকী লগ হৈ পেলাই মোক প্ৰত্যাহ্বান জনাইছে। এই আগৰ যিবিলাক আৱৰ্জনা, সেই আৱৰ্জনাবিলাকৰ প্ৰতি সচেষ্ট। মই ৰাজহুৱা চেলেঞ্জ দিছোঁ, তেওঁ নিৰ্দলীয় হিচাপে খেলক আৰু জয়নাথ শৰ্মা খেলক, যাবৰ কোন প্ৰমাণ কৰি দিব। এই ঠগ, ভুৱাবাজি, ফাঁকিবাজ বিজেপিৰ কোনো কৰ্মী নাই, চব এজিবিবিলাক আছে। চিপাঝাৰত যাবৰ কোন প্ৰমাণ কৰিবলৈ পৰমানন্দ ৰাজবংশীক অপেন চেলেঞ্জ। মই তেওঁক এটা ব্যক্তিগতভাৱে চেলেঞ্জ দিছোঁ আজি ৰাজহুৱাভাৱে। দলীয় টিকটত নহয়, নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ চেলেঞ্জ ৰাজবংশীক। মই ৰাজহুৱা চেলেঞ্জ দিছোঁ, পাৰ্টিৰ টিকেট এৰক, তেওঁ নিৰ্দলীয় হিচাপে খেলক আৰু জয়নাথ শৰ্মা খেলক, যাবৰ কোন প্ৰমাণ কৰি দিব। ND24 ৰাজনীতিৰ ৰং অনুষ্ঠানত জয়নাথ শৰ্মা আৰু বিনন্দ শইকীয়াৰ ৰাজনৈতিক ভৱিষ্যতৰ ওপৰত মন্তব্য দিবলৈ গৈ জয়নাথ শৰ্মা, বিনন্দ শইকীয়াক যাবৰ আখ্যা দিছিল পৰমানন্দ ৰাজবংশীয়ে। বিনন্দ শইকীয়া, জয়নাথ শৰ্মা আৰু আমাৰ দুৰ্গাৰাজ বড়ো তিনিগৰাকীৰ লগত চাৰিগৰাকী লগ হৈ পেলাই মোক প্ৰত্যাহ্বান জনাইছে। এই ঠগ, ভুৱাবাজি, ফাঁকিবাজ, এই আগৰ যিবিলাক আৱৰ্জনা, সেই আৱৰ্জনাবিলাকৰ প্ৰতি সচেষ্ট। চিপাঝাৰৰ বৰ্তমানৰ বিধায়কগৰাকীৰ এই মন্তব্যক লৈ বাৰুকৈ ক্ষুণ্ণ হৈ থকা সমষ্টিটোৰ প্ৰাক্তন বিধায়ক, প্ৰাক্তন মন্ত্ৰী, অগপ নেতা জয়নাথ শৰ্মাই এতিয়া সুযোগ পালে আক্ৰমণৰ লক্ষ্য কৰি লয় পৰমানন্দ ৰাজবংশীক। আৰু এইবাৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনত শক্তি পৰীক্ষা কৰি 26ত চিপাঝাৰত মুখামুখি যুঁজৰ প্ৰত্যাহ্বান ৰাজবংশীক। পঞ্চায়ততে শক্তি পৰীক্ষা কৰিব অগপই। পঞ্চায়তত শক্তি যাৰ বেছি হ'ব, চিপাঝাৰ হ'ব লাগিব সেই দলৰেই। আজিও আমি দাবী লৈছোঁ চিপাঝাৰ সমষ্টি আমাক দিব লাগে বুলি, কিন্তু আমি পঞ্চায়তত আমাৰ শক্তি দেখুৱাম। পঞ্চায়তত যদি আমাৰ শক্তি বেছি হয়, তেনেহ'লে আমি 26ত ইলেকশ্যন কিয় নেখেলি? একে সময়তে জয়নাথ শৰ্মাৰ দাবী, 26ত মংগলদৈ অথবা চিপাঝাৰ লাগিব অসম গণ পৰিষদক। কেন্দ্ৰীয় কমিটি যি ধৰণে এলায়েন্স কৰিব, সেই এলায়েন্সত আমি আগবাঢ়ি যাম আৰু চিপাঝাৰ, মংগলদৈ ভিতৰত যিকোনো এটা চিট আমাক দিব লাগিব বুলি এইটো আমাৰ দাবী। চিপাঝাৰত বিজেপিতকৈ অগপৰ সংগঠন অধিক শক্তিশালী বুলি কৈ জয়নাথ শৰ্মাই ক'লে বিজেপিক ধাৰলৈহে দিয়া হৈছে কৰ্মী। বিজেপিৰ কোন কৰ্মী আছে? বিজেপিৰ কোনো কৰ্মী নাই, চব এজিবিবিলাক আছে। আকৌ জয়নাথ শৰ্মা আহিলে আকৌ ঘূৰি আহিব আমাৰ তাত। তেওঁলোক অৰিজিনেল আমাৰ মানুহে, আমি ধাৰত পঠাইছোঁ তেওঁলোকক। শেষত আকৌ এবাৰ ৰাজবংশীক চেলেঞ্জ কৰিছে জয়নাথ শৰ্মাই। চেলেঞ্জ কৰিয়েই কৈছে, যদি শক্তি আছে পাৰ্টিৰ টিকট বাদ দি নিৰ্দলীয় হৈ নিৰ্বাচন খেলক পৰমানন্দ ৰাজবংশীয়ে। চিপাঝাৰত যাবৰ কোন প্ৰমাণ কৰি দিব হেনো জয়নাথ শৰ্মাই। এতিয়া মই ৰাজহুৱাভাৱে তেওঁক চেলেঞ্জ দিছোঁ, পাৰ্টিৰ বেনাৰৰ পৰা জয়নাথ শৰ্মা নুঠে আৰু পাৰ্টিৰ বেনাৰৰ পৰা, বিজেপিৰ বেনাৰৰ পৰা পৰমা ৰাজবংশী উঠিব নালাগে। সমষ্টিৰ মানুহে দেখুৱাই দিব কোন যাব। আমাৰ আজিৰ দিনত মিত্ৰ দলত আমি বিজেপিৰ লগত আছোঁ, গতিকে বিজেপি আমাৰ শত্ৰু নহয়। ৰাইজে পাতিলে, দলে দিলে, আনডিছপুটেড কেণ্ডিডেট দিলে, আৰু দলে যদি চিপাঝাৰত মোক কেণ্ডিডেট দিয়ে, কোনে নেখেলে? আপুনিও খেলিব। চিপাঝাৰৰ পৰা হেমচন্দনৰ সহযোগত ব্যুৰো ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।